convert the decimal number 389 into its hexadecimal equivalent. ঠিক আছে আমাক দিছে এটা decimal number 389 এটা যেহেতু এটো এটা decimal number হয় তো ইয়াক represent কৰিব কাৰণে আমি ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি তলতে ইয়াতে আমি 10 লিখি দিম এতিয়া ইয়াক আমাক কৈছে যে এই decimal numberটোৰ hexadecimal equivalent কি হ'ব তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব আমাক যোনটো দিয়া গৈছে decimal number 389 তাক আমি repeatedly divide কৰিব লাগিব 16 এৰে আৰু ইয়াৰ ৰিমাইন্ডাৰ বোৰক আমি নোট কৰি যাম এতিয়া 389 ক 16 এৰে ডিভাইড কৰিবলৈ হলে আমি এটা কাম কৰো লং ডিভিজন মেথড ইউজ কৰো তো 389 ক যদি আমি 16 এৰে ডিভাইড কৰো তেনেহলে আমাৰ তাত থাকে 24.3125 3125 তো আমি এটা কাম কৰো এই যোনটো ফ্ৰেকশনাল পাৰ্ট হয় এটো আমি নলও আমি সিম্পলি 24 টো লও তো তাৰ মানে 16 into 24 যদি কৰো তেনেহলে আমাৰ কি আহিব এটা এবাৰ চাই লও 16 into 24 যদি কৰো আমাৰ আহিব 384 তো এটা ঠিকে আছে 384 যেহেতু 389 ক হৰু আছে কোনো প্ৰবলেম নাই তো আমি ইয়াতে কৰিলো 16 times 24 আমি পাম 384 but 389 পৰা আমি 384 ক মাইনাস কৰিলে আমাৰ তাত ৰিমাইন্ডাৰ কি থাকি যাব 5 থাকি যাব ঠিক আছে এটো হৈ গৈছে আমাৰ ৰিমাইন্ডাৰ নেক্সট আমি 24 ক আপু 16 এৰে ডিভাইড কৰিম তো 16 times 1 যাব 16 times 1 16 হগল তেনেহলে আমাৰ ৰিমাইন্ডাৰ কিমান থাকি যাব 8 and then finally আমি আকৌ 1 ক কৰি দিম 16 এৰে ডিভাইড but যেহেতু 1 16 ক হৰু হয় তো ইয়াতে 0 হৈ যাব 16 0 জ 0 তো ইয়াতে ৰিমাইন্ডাৰ থাকি গল 1 এতিয়া আমাৰ 1 হৈছে মোষ্ট সিগনিফিকেন্ট ডিজিট whereas আমাৰ সবতকৈ প্ৰথমতে পোৱা ৰিমাইন্ডাৰটো হৈছে লিষ্ট সিগনিফিকেন্ট ডিজিট আৰু আমি হঠাই কি কৰো বটম টু টপ যাও মানে MSD পৰা LSD সাইডলৈ যাও তো MSD ত আহিছে আমাৰ 1 তো এখিনি আমি লৈ ললো 1 নেক্সট আহিছে আমাৰ 8 and then আহিছে আমাৰ 5 তো তাৰ মানে 389 ৰ যোনটো হেক্সাডেসিমেল ইকুইভ্যালেন্ট হ'ব হেতু হ'ব 185